নৱবৰ্ষৰ পহিলা দিনটোত নলবাৰীত ব্যতিক্ৰমী কাৰ্যসূচী অধ্যাপক পুত্ৰৰ গ্ৰন্থ উন্মোচন কৰিলে সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যই। নৱবৰ্ষৰ পহিলা দিনটোতে নলবাৰীত এক ব্যতিক্ৰমী কাৰ্যসূচীৰে এখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুভৱী লেখক তথা বৰভাগ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপৰ অফলাইন সময়ৰ দস্তাবেজ নামৰ গ্ৰন্থখন উন্মোচন কৰে লেখক কাশ্যপৰ পিতৃ তথা সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যই। নলবাৰী বিদ্যাপুৰস্থিত নিজ গৃহত বিয়লি বিশিষ্ট সাহিত্যিক তথা নলবাৰী কলেজৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ডক্টৰ ভট্টাচাৰ্যই শাৰীৰিক অসুস্থতাৰ মাজতে পুত্ৰৰ গ্ৰন্থখন উন্মোচন কৰে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থাকি চিকিৎসাধীন হৈ থকা সাহিত্যাচাৰ্য ভট্টাচাৰ্যই গ্ৰন্থখন উন্মোচন কৰি কিছু আৱেগিক হৈ পৰে। উন্মোচনী ভাষণত ভট্টাচাৰ্যই থোকাথুকি মাতেৰে কয়, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। এখন গ্ৰন্থৰ জন্ম মানে এক সুন্দৰৰ প্ৰকাশ। সুন্দৰৰ মাত মানে প্ৰভাতৰ মাত বুলি কৈ তেওঁ পুনৰ কয়, ভাল পৰিৱেশ থাকিলেহে গ্ৰন্থ লিখিব পাৰি। সুশান্ত কুমাৰ কাশ্যপে ভাল পৰিৱেশৰ মাজেৰে গ্ৰন্থ লিখিবলৈ আগবাঢ়িছে। অফলাইন সময়ৰ দস্তাবেজ এখন ভাল গ্ৰন্থ হ'ব আৰু এই গ্ৰন্থখন পাঠক সমাজে নিশ্চয়কৈ গ্ৰহণ কৰিব বুলিও তেওঁ কয়। এইটো সুন্দৰৰ মাত, আইনৰ মাত। মই বিশ্বাস কৰোঁ যে সুন্দৰৰ মাত প্ৰকাশৰ মাত আৰু প্ৰকাশৰ মাত সুন্দৰৰ মাত। এখন জন্মৰ লগ্ন এটা শুভেচ্ছাৰ লগ্ন, এটা আনন্দৰ মাজত তেওঁ জন্ম হ'ল, সুন্দৰ জন্ম হ'ল। সুন্দৰভাৱে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। নতুন প্ৰজন্মক ডক্টৰ ভট্টাচাৰ্যই কিতাপ লিখিবলৈ আৰু পঢ়িবলৈ আহ্বান জনায়। সাহিত্যাচাৰ্য ডক্টৰ ভট্টাচাৰ্যক উন্মোচনৰ সময়ত সহায় কৰে পত্নী ভৱানী ভট্টাচাৰ্য, লেখক পুত্ৰ ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ, শিক্ষয়িত্ৰী বোৱাৰী সম্বিতা শৰ্মাই। উন্মোচনী অনুষ্ঠানটিত নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মা, নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মা, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা, শ্বাহ আলম আহমেদ, কিশোৰ কুমাৰ কলিতা, চম্পক বৈশ্য, চুনু সঞ্জয় উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে অসম টাইমৰ তৰফৰ পৰা সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যক আদৰণি জনোৱা হয় আৰু শেষত উপস্থিত সাংবাদিকসকলক লেখক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপে নৱবৰ্ষৰ আদৰণি জনায়। আজি 1 জানুৱাৰী 2025 ইংৰাজী তাৰিখে মোৰ এখন নতুন গ্ৰন্থ উন্মোচন হ'ল। আচলতে খুব হঠাতেই মই এই গ্ৰন্থখন উন্মোচন কৰাৰ সিদ্ধান্ত ল'লোঁ, কাৰণ আজি ৰাতিপুৱা গ্ৰন্থখন আহি মোৰ হাতত পৰিল আৰু যেতিয়া ML পাব্লিকেশ্যনৰ মোৰ প্ৰকাশক নৱজ্যোতি গোস্বামীয়ে ক'লে যে আজি গ্ৰন্থখন গ্ৰন্থমেলাত উপলব্ধ কৰিব বিপণীত, আৰু সেই বিপণীত উপলব্ধ কৰাৰ আগতে আচলতে মোৰ উন্মোচনৰ এটা স্পৃহা জন্মিল আৰু সেইবাবেই মই মোৰ দেউতা ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য, তেখেত বৰ্তমান অসুস্থ আৰু তেখেতৰ দ্বাৰাই মই এই গ্ৰন্থখন উন্মোচন কৰাৰ সিদ্ধান্ত ল'লোঁ। কাৰণ দেউতাই বহু গ্ৰন্থ উন্মোচন কৰিলে জীৱনত। মোৰ এটা আশা আছিল যে এখন মোৰ গ্ৰন্থ দেউতাই উন্মোচন কৰক, কিন্তু তেখেত এতিয়া যথেষ্ট অসুস্থ আৰু কেতিয়াবা তেখেতৰ বিচনাৰ পৰা উঠিব নোখোজে। আৰু আজি ৰাতিপুৱাৰ পৰা তেখেতে এটা বৰ উৎসাহেৰে আছিল আৰু যেতিয়া মোৰ এই গ্ৰন্থখন দেউতাক দেখুৱালোঁ, তেখেতে ক'লে যে ঠিক আছে, যে আজি মই উন্মোচন কৰিম, আৰু তেখেতে অতি আগ্ৰহেৰে আজি দুআষাৰ কথাও ক'ব পাৰিছে ভালদৰে আৰু এইখন গ্ৰন্থ তেখেতে উন্মোচন কৰিছে। আৰু মোৰ দেউতালৈ মই ভক্তিভৰা সেৱা জনাইছোঁ আৰু লগতে মোৰ মাও উপস্থিত আছিল। আচলতে সম্পূৰ্ণ এটা অনানুষ্ঠানিকভাৱে আচলতে মোৰ কেইজনমান সাংবাদিক বন্ধু উপস্থিত আছিল। তেওঁলোকো আচলতে দেউতাক সম্বৰ্ধনা জনাবলৈ আহিছিল আজি 1 জানুৱাৰী উপলক্ষে, বা দেউতাক সেৱা জনাবলৈ আহিছিল বহুকেইজন। আৰু তেনেকুৱা এটা পৰিৱেশত মই মোৰ এই গ্ৰন্থখন আমাৰ পাঠক সমাজলৈ অৰ্পণ কৰিছোঁ। আশা কৰিছোঁ এই গ্ৰন্থখন পাঠক সমাজে আঁকোৱালি ল'ব। এই গ্ৰন্থখন আঁকোৱালি লোৱাৰ পিছত মই অনুভৱ কৰিব পাৰিম যে মই
কিবা এটা লিখিব পাৰিছোঁ আৰু এই গ্ৰন্থখনে যদি পাঠকে আঁকোৱালি লয় মোৰ পূৰ্বৰ সম্পৰ্কৰ শেষত বা কাব্যগ্ৰন্থ তেতিয়াহ'লে মই ভাবিম যে মই মোৰ লিখা কিছু হ'লেও মই লিখা সাৰ্থক হৈছে গতিকে পাঠকে আচলতে এজন লেখকৰ বাবে সৰ্বস্ব যদি পাঠকে আদৰি নলয় তেতিয়াহ'লে মই ভাবোঁ যে লিখাৰ কোনো মূল্য নাথাকে গতিকে মই এইখিনি কৈ আজি নতুন বছৰৰ সকলো সদৌতি ৰাইজলৈকে মই শুভেচ্ছা জনাইছোঁ সকলোৰে ভাল হওক আৰু সকলোৱে গ্ৰন্থৰ মাজত নতুন বছৰটো অতিবাহিত কৰক নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম